ডিমৌ আঠাবাৰীৰ বাসিন্দা আৰু সোণাৰী থানাত কৰ্মৰত অসম আৰক্ষীৰ কনিষ্টেবল পৃথিৱী পাণ্ডৱৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। শুকুৰবাৰে পুৱতি নিশা সোণাৰীৰ এটা ভাড়াঘৰত ৰহস্যজনক মৃতদেহ উদ্ধাৰৰ খবৰে সমগ্ৰ অঞ্চলক স্তম্ভিত কৰি তোলে। পৃথিৱী পাণ্ডৱ, যি এসময়ত ৰাজ্যিক পৰ্যায়ৰ সুদক্ষ হেণ্ডবল খেলুৱৈ হিচাপে পৰিচিত আছিল, 2016 চনত অসম আৰক্ষীত যোগ দি বৰ্তমান সোণাৰী থানাত কৰ্মৰত হৈ আছিল। পুৱতি নিশা প্ৰায় 4 বজাত সংঘটিত ঘটনাৰ মৃত্যুৰ খবৰে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। পুত্ৰৰ অকাল মৃত্যুৰ খবৰে ডিমৌ আঠাবাৰীৰ পিতৃগৃহত গভীৰ শোকৰ ছাঁ পেলোৱাৰ লগতে পৰিয়ালৰ সদস্য আৰু ওচৰ চুবুৰীয়াসকলৰ মাজত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয়। পৃথিৱী পাণ্ডৱৰ এই মৃত্যুৰ পিছফালৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আবদ্ধ। পৰিয়াল, বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলৰ মতে তেওঁ মানসিকভাৱে সবল আৰু সদায় আনন্দিত মনোভাৱৰ ব্যক্তি আছিল। তেওঁৰ জীৱনৰ এই আকস্মিক আৰু কৰুণ সিদ্ধান্তৰ পিছত কি ঘটনা লুকাই আছে সেয়া জানিব পৰা নাই। স্থানীয় ৰাইজে ঘটনাটোক গভীৰ দুখজনক হিচাপে বৰ্ণনা কৰি বিষয়টোৰ তদন্তৰ দাবী জনাইছে। এই ঘটনাই তেওঁলোকক মগজুত ভাবিবলৈ বাধ্য কৰিছে, বিশেষকৈ এজন সুদক্ষ খেলুৱৈ আৰু কৰ্মৰত আৰক্ষী বিষয়াৰ দৰে উদ্যমী ব্যক্তিৰ বিষয়ে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পৃথিৱী পাণ্ডৱ, তেওঁ মোৰ দাদা আছিলে। একোতো গম নাপাওঁ, কিন্তু 4টা বজাত ফোন আহিছিলে আৰু তাৰ ভাইটিয়ে মানে দাদাৰ খোলালিটোৱে ভাইটিক ফোন কৰিলে, যে কৈছে দাদা ছুইচাইড কৰিলে। ইমানেহে শুনিলোঁ আৰু একো কথা গম নাপাওঁ। সোণাৰীত চাকৰি কৰিছিলে, হ'ব তোমাৰ 5-6 বছৰ হ'ব আৰু চাকৰি কৰা। ল'ৰা আছে, এবছৰ হোৱা নাই, 8 মাহমান হৈছে চাগে। আছাম পুলিচত। খবৰ আজি ৰাতিপুৱা 4টাত পাইছোঁ আৰু এনেকুৱা হৈছে। সোণাৰীতে থাকে। সোণাৰীতে কৰে, কিন্তু মই সঠিককৈ সেইবোৰ নাজানো। ভাড়া ঘৰতে থাকে। একোতো সেনেকৈ গম পোৱা নাই, মই খালি খবৰটোহে পাইছিলোঁ 4টা বজাত যে এনেকুৱা হৈছে বুলি। বাকী একো গম পোৱা নাই। সেইটো ক'ব নোৱাৰোঁ। হেণ্ডবল খেলিছিলে। এইটো নেশ্যনেল খেলিছিলে। সেইটো মই ভালকৈ ক'ব নোৱাৰোঁ, মানে নাজানো। ঘৰত মা আছে, দেউতা আছে, ভাইটি 2টা আছে আৰু মই। পৃথিৱী পাণ্ডৱ। ঘটনাটো তেতিয়া ক'ব নোৱাৰোঁ। ৰাতিপুৱা মই তাৰ খুৰালৈকে ফোন কৰিছিলে, তেতিয়া বোলে এনেকৈ হৈছে বোলে। তেতিয়া মানে ল'ৰাকেইটা চব গৈছে তাত। এতিয়াও তাহাঁতৰ মানে থানাতে আছে বোলে। তাহাঁতৰ মানে এই খোলালি আৰু তাৰ মামাহে গৈছে বোলে আৰু গুচি আহিলে বুলি কৈছে। এটা ল'ৰাটোৱে ফোন কৰিছিলোঁ মই। পুলিচত। সোণাৰী। ৰুমতে আছিলে। ফেমিলি আছিলে, ল'ৰাটো আছিল, তাৰ বাচ্ছা আছে, তাৰ খোলালি আছিলে নেকি লগত। আমাক মাইকী মানুহজনো এতিয়ালৈকে যোৱা নাই থানালৈকে সোধ-পোছ কৰিবৰ কাৰণে। আমাৰ তাৰ ভিতৰতে ডাউটটো লাগিছে। পুলিচ কোৱা মতে পুলিচেও কৈছে যে কাৰোবাৰ ডাউট আছে কওক। সেইটো হৈছে ন, সেইটো আমিতো গম নাপাওঁ তাতে ভিতৰত কি আছিলে। তাতে ৰুমত আছিলে। মা দেউতাত আমি ইয়াতেই থাকোঁ, ভাইকেইটাও ইয়াতেই থাকে। তাৰমানে 16 বছৰ, 16 চনত পাইছিলে। তাৰপৰা তাতে প্ৰথমতে আকৌ মৰাণৰ পষ্টিং হৈছিল, মৰাণৰ পৰা তাত লৈ গ'ল। তাত এই কি তাৰ অফিচাৰ আছিলে কি আনন্দ মিশ্ৰা, তাৰ লগতে ফটো আছে। 1.5-2 বছৰ। আজি আমাৰ মাজত পৃথিৱী পাণ্ডৱ নাই। আমি একেলগত ৰাজ্যিক খেলুৱৈ হিচাপে আমি আছিলোঁ। হেণ্ডবল খেলিছিলে। আজি ৰাতিপুৱা খবৰটো পাই আমাৰ চবৰে দুখ অনুভৱ হৈছে। চাকৰি তেওঁ হেণ্ডবল দ্বাৰা পাইছে। ডিষ্ট্ৰিক্ট খেলিছে, নেশ্যনেল খেলিছে।
আমি তেওঁৰ দুখ প্ৰকাশ কৰিছোঁ আৰু মনত যে আমাৰ মাজত নাই তেওঁ এজন ভাল খেলুৱৈ আছিলে প্লাছ আৰু এইফালে চাকৰিয়াল আৰক্ষী বিষয়া কনিষ্টেবল আছিলে 4টামান বজা শুনিছোঁ আৰু যিহেতু আমাৰ আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিহেতু ছাত্ৰৰ অতি দুখজনক বিষয় পৃথিৱী পাণ্ডৱ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদন কৰিছোঁ। তেখেতৰ বিদেশী আত্মাৰো সদগতি কামনা কৰিছোঁ। এজন সৎ সাহসী অসম আৰক্ষীৰ এজন দক্ষত থকা কনিষ্ঠ বল আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেত ডিমৌ হেণ্ডবল ক্লাবৰো অতি ঘনিষ্ঠ হিচাপে খেলুৱৈ হিচাপে তেখেতে পৰিচিত আছিলে। ডিমৌ হেণ্ডবল ক্লাবৰ সেইজন ব্যক্তি আমাৰ মাজৰ পৰা আঠাবাৰীৰ পৰা হেৰাই গৈছে। আমি দুখ পাইছোঁ। কিন্তু এনেকুৱাবিলাক ঘটনা আমাৰ প্ৰায় আঠাবাৰীত এনেকুৱা এটা হৈছে, আগতেও এনেকুৱা এটা ঘটিছে। কিন্তু মই অসম আৰক্ষীক 2 হাত জোৰা আহ্বান কৰিছোঁ। মই যিহেতু তেখেতে য'ত কৰ্মৰত হৈ আছিল সেই কৰ্মৰত মই আৰক্ষী অধীক্ষক হওক জিলা উপায়ুক্তকো মই হাতযোৰ কৰিছোঁ। তেখেতৰ পৰিয়ালৰ আজি মই তেখেতৰ বাসগৃহতে আছোঁ। বাসগৃহৰ পৰা হাতযোৰ কৰিছোঁ যে পৃথিৱী পাণ্ডৱৰ তদন্তটো এক সুন্দৰভাৱে হ'ব লাগে আৰু এইটো কোনো প্ৰক্ৰিয়াকৈ লেহেমীয়া গতি হ'ব নালাগে। এক কুইক হিচাপে একদম এটা মানে সক্ৰিয় হিচাপে তদন্ত হ'ব লাগে আৰু তদন্তত তেখেতৰ গোটেই বস্তু আওতালৈ আনিব বুলি মোৰ অসম আৰক্ষীৰ প্ৰতি মোক এক বিশ্বাস আছে। কিন্তু এজন ব্যক্তি তেনেকৈ মৃত্যুবৰণ নঘটে এইটো আমাৰো সন্দেহ হৈছে। সেইটো কাৰণে মই অসম আৰক্ষীক এক সুকীয়াকৈ তেখেতসকলৰ নিজস্ব এক সুকীয়া এক পৰিচয় মানে এই তদন্তটো কৰিবৰ বাবে মই অসম আৰক্ষীক মই হাতযোৰ কৰিছোঁ। হয়, মই আছোঁ আমাৰ পৃথিৱী পাণ্ডৱত আৰু তেওঁ মোৰ জুনিয়ৰ আছিলে আৰু দুখ প্ৰকাশ কৰিছোঁ যে তেওঁ আজি আমাৰ মাজত নাই। যিহেতু এজন ভাল সুদক্ষ খেলুৱৈ আছিলে, বৰ চিনচিয়াৰ এজন খেলুৱৈ আছিলে। তেওঁ এই আত্মহত্যা কৰিব বুলি আমি বিশ্বাস নকৰোঁ বা আমাৰ বিশ্বাস নাই। যিহেতু কিবা এটা গাফিলতি হৈছে, কিবা এটা হৈছে, সেয়ে আমি ভাবিছোঁ আৰক্ষী বিষয়াক যে তেওঁৰ তদন্ত হ'ব লাগে। কাৰণ যিহেতু আমাৰ মাজত দুজনকৈ খেলুৱৈ